মই দুআষাৰমান ক'বলৈ আহিছোঁ টেষ্টিমনি। আমাৰ গুৱাহাটী জোঁৱাই আৰু ছোৱালীজনী ইয়ালৈ আহিছিলে। ইয়াত এখন ফেন দিলে আৰু আজি প্ৰভু ইমানেই কৃপা হ'ল, যি জোঁৱাই মদ খায় আৰু তাচপাত খেলে আজি নতুন জীৱন পালে। আৰু আমি ইয়ালৈ আহিয়ে এইটোৱে পালোঁ, বাইবেলটো চিনি নাপাইছিলোঁ, এতিয়া বাইবেলখন পাই সৰু সৰু ল'ৰা ছোৱালী আদি কৰি সকলোৰে ভৱিষ্যতটো ধুনীয়াকৈ যে চলিব পাৰিব, তাৰ বাবে যে আমি বাইবেলখন পালোঁ, সত্য ঈশ্বৰক পালোঁ, তাৰ বাবে সকলোকে কোটি কোটি ধন্যবাদ, প্ৰভুক কোটি কোটি ধন্যবাদ। আজি প্ৰভুৰ ওচৰলৈ আহি ইমান সুস্থ হৈছে, আজি প্ৰভুৱে ইমান ডাঙৰ কাম কৰিলে। আজি কিমান পৰ্যায় বানপানী অহা দি আহিলে, আজি সেই বানপানী অহা দি অহা আইসকলক বা প্ৰভুসকলক কোনোবাই জানো বন্ধ কৰিব পাৰিব? কাৰণ সত্য ঈশ্বৰে আজি এই সত্য ঈশ্বৰে ইমান ডাঙৰ ডাঙৰ বেমাৰ ভাল কৰিছে। আৰু এইজন সত্যৰ ঈশ্বৰৰ নিচিনা আৰু পৃথিৱীত নাই। আগতে আমি একো নেজানিছিলোঁ, কিন্তু এতিয়া বাইবেলখন পাই সত্য পথটো পালোঁ। এই সত্যৰ পথত যাতে সকলোৱে আহি আমাৰ সৰু সৰু ল'ৰা ছোৱালী আদি কৰি সকলোৱে যাতে আমি সত্যৰ পথত চলিব পাৰোঁ, তাৰ বাবে সকলোৱে যাতে চেষ্টা কৰিব। ইমানকে কৈ মই সামৰিলোঁ।